শ্ৰদ্ধা জনালো স্মৰণ কৰিলো এটো নহয় যে তেখেতক আমি আজিহে স্মৰণ কৰিছো বা শ্ৰদ্ধা জনাইছো সদায় শ্ৰদ্ধা জনাইছো আৰু স্মৰণ কৰি আছো আৰু বিশেষ কবলে আমাৰ তেনেকুৱা একো নাথাকে কাৰণ আমি একেবাৰে সাধাৰণ আমি নাৰী কাৰণ আমি এটাই জানো যে জুবিন গাৰ্গ দেৱৰ যিখিনি মানে সপোন আশা আকাংক্ষা আছিলে সেইখিনি যদি আমি যৎকিঞ্চিত মানুহ পূৰণ কৰিব পাৰো তাৰ আমি প্ৰয়াস কৰিছো আৰু বিশেষকে বেয়া লাগে যে মহাপুৰুষজনে শ বছৰৰ আগতেই দেখুৱাই যোৱা ৰাস্তা আমি ল'ব জনা নাই কিন্তু আমাক জুবিন গাৰ্গদেৱেও দেখুৱাই গৈছিলে যে জাতি বৰ্ণ ধৰ্ম উচ্চ নিচ যে সম আসন সম সন্মান সম অধিকাৰ সকলোখিনি তেওঁ আমাক দেখুৱাই যোৱাৰ পিছতো আমি যে তেওঁ ভগৱান বা আমি বুজি নাপালো সেইকাৰণে এতিয়া মনত অলপ দুখ লাগে কিন্তু এটা কথা বিচাৰো যে তেখেতৰ যদি মৃত্যুটো স্বাভাৱিক তেতিয়াহ'লে বেলেগ কথা কিন্তু যদি তেখেতৰ লগত কিবা অন্যায়ভাৱে কিবা হৈছে তেতিয়াহ'লে আমি তেখেতৰ ন্যায় আমিও বিচাৰো আমাৰ যিটো আমি তেখেতৰ সপোন আমি বৃহৎ সপোনটো আমি একেলগেতো পূৰণ কৰিব নোৱাৰি কিন্তু তাৰে আমি ভাবিছো প্ৰকৃতি প্ৰেমী আছিলে জুবিন গাৰ্গ দেৱ নহয়নে গতিকে সেই প্ৰকৃতিক আমি নতুনকৈ সজাব পাৰো নেকি নাহৰ গছেদি সেইকাৰণে আমাৰ এনি সলিউশ্যন বুলি এটা NGO আৰু ফুলনি বুলি এখন নাৰ্চাৰী আৰু স্কাই 11 বুলি এটা ক্ৰিকেট ক্লাব তেওঁলোকেও ইতিমধ্যে আমাৰ লগত আমি একেলগে নাহৰ পুলি ৰোপণ কৰা হৈছে আৰু যদি কোনোবা ইচ্ছুক বিচাৰে যে নাহৰ পুলি ৰোপণ কৰিব বিচাৰে তেতিয়া আমাক যদি সহযোগ কৰে আমি নিশ্চয় এনি হাইজিনে তেওঁলোকক সহায় কৰিব আৰু এনেকুৱা নহয় যে পুলিটো দি দিলে দায়িত্ব সেইটো নহয় ছমাহলৈকে তেওঁলোকে সেই পুলিটো টেক কেয়াৰ কৰিব গতিকে ময়ো বিনম্ৰভাৱে আপোনালোক সকলোকে অনুৰোধ জনাওঁ আহক আমি আমাৰ এনে এজন মহান পুৰুষ জুবিন গাৰ্গ দেৱৰ যি সপোন নতুন প্ৰজন্মক আমি যাতে অকণমান সেইটো ৰাস্তাত লৈ যাব পাৰো তাৰ প্ৰয়াস কৰিছো আশীৰ্বাদ কৰিব অসমৰ বিভিন্ন ঠাইত য'তেই বিচাৰে যিসকলে ইচ্ছুক মানে এটা দুটা পুলিৰ কাৰণে যাবলৈ দিগদাৰ হয় ধৰক এতিয়া ডিব্ৰুগড়ত যদি বা শিৱসাগৰত কয় যে পুলি এটা লাগে তেতিয়া এটা দিবলৈ যাবলৈ অসুবিধা হয় অলপ যদি মাটিখিনি বেছিকৈ দিয়ে বোলে 200টা পুলি লগাই দিব লাগে এতিয়া তেতিয়া সুবিধা হ'ব আমাৰ যাবলৈ আমি 50টা 100টা 500টা এনেকৈ পুলি আমি দিব পাৰিম এতিয়া আমাৰ বেছি তেনেকুৱা হোৱা নাই 1000 মান পুলি ইতিমধ্যে ৰোৱা হৈছে আমাৰ Stay informed, stay ahead. News Any 365.